ঢিংকাণ্ডৰ খলনায়ক তফজ্জুলৰ হলিল সমাধি নমস্কাৰ প্ৰিয় দৰ্শক আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু আৰম্ভণিতে জনাইছো সেই বিগ ব্ৰেকিং নিউজ যে ৰাজ্য কপাই যোৱা ঢিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু মূল অভিযুক্ত তফজ্জুল ইছলামৰ হলিল সমাধি আৰক্ষীৰ অভিযানৰ সময়তে পুখুৰীত পৰি তফজ্জুলৰ মৃত্যু হেণ্ডকাফ সহ পলোৱাৰ চেষ্টা চলাই জাম্প দিছিল পুখুৰীত আৰক্ষী উদ্ধাৰ কৰিছে তফজ্জুল ইছলামৰ মৃতদেহ ধৰ্ষণ কাণ্ড সংঘটিত স্থানৰ সমীপৰ পুখুৰীত উদ্ধাৰ হয় তফজ্জুলৰ মৃতদেহ নিশা আৰক্ষীয়ে তফজ্জুলক লগত লৈ অভিযান চলাইছিল দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চিন ৰিক্ৰিয়েশ্যনৰ সময়তে তফজ্জুলে চলাইছিল পলায়নৰ চেষ্টা তদন্তৰ বাবে পুৱতি নিশা ঘটনাস্থলীলৈ নিয়া হৈছিল তফজ্জুলক আৰক্ষীৰ অভিযানৰ সময়তে পুখুৰীত জাম্প দিছিল তফজ্জুলক বিচাৰি প্ৰায় 2 ঘণ্টাৰ অভিযান চলাইছিল আৰক্ষীয়ে প্ৰায় 2 ঘণ্টাৰ অন্তত তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে তিনি নৰপিশাচে দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল এগৰাকী কিশোৰীক 10ম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰি মুৰমুৰকু অৱস্থাত পেলাই থৈ গৈছিল পথৰ কাষত ভুক্তভোগীৰ ন্যায়ৰ দাবী ঢিঙত সাব্যস্ত হৈছিল উত্তাল প্ৰতিবাদ ঢিং কন্যাক ন্যায় লাগে এনে শ্লোগানেৰে ৰাজপথলৈ ওলাই আহিছিল ঢিং বজাৰ অনিৰ্দিষ্টকাললৈ বন্ধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল আমি টিভিৰ সোঁফালে আপোনাক দেখুৱাইছো এই পুখুৰীতে হেণ্ডকাফ সহ জপিয়াইছিল মূল অভিযুক্ত তফজ্জুল ইছলামে এইটো পাখণ্ড এইটো নৰপিশাচ এই তফজ্জুল হৈছে খলনায়ক ঢিংকাণ্ডৰ তিনি পাখণ্ডই লগ লাগি 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ উভতাৰ পথত সেই বৰ্বৰ নৃশংস তথা জঘন্য কাণ্ড সংঘটিত কৰিছিল মুৰমুৰকু অৱস্থাত পেলাই থৈ যোৱা এই তিনি নৰপিশাচৰ তফজ্জুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু চিন ৰিক্ৰিয়েশ্যনৰ বাবে এই স্থানলৈ অনা হৈছিল আৰু তেনে সময়তেই আজি পুৱতি নিশা আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফ সহ পলায়নৰ চেষ্টা চলাই এই বৃহৎ ভৰা পুখুৰীটোত জাপ দিছিল প্ৰায় 2 ঘণ্টাৰ অভিযানৰ অন্তত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিছে তফজ্জুল ইছলামৰ আমি এই মুহূৰ্তত সবিশেষ খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছো নগাঁৱৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ আৰু তাৰ পিছত এয়া নাটকীয় পৰিস্থিতিত হলিল সমাধি ঘটিল ঢিংকাণ্ডৰ খলনায়ক তফজ্জুলৰ নিশ্চয় জয়ন্ত যি কালিৰ দিনটো আমি দেখিবলৈ পাইছিলো সমগ্ৰ ঢিঙৰ ৰাইজ ওলাই আহিছিলে স্বতঃস্ফূৰ্তভাৱে আৰু ৰাইজে আহি পেলাই যি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিলে যি অপৰাধী সেই অপৰাধীৰ যি শাস্তি সেয়া কোনো আদালতৰ মজিয়াত নহয় সেয়া ৰাইজৰ আদালতত দিয়াৰ কথা কৈছিলে ৰাজহুৱাভাৱে দিয়াৰ দাবীত নিশাও ৰাইজে দেখিবলৈ পোৱা গৈছিলে যে ঢিং আৰক্ষী থানা ঘেৰাও কৰিছিলে কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে নিশা আৰক্ষীয়ে যি কেনেকে ঘটনা সংঘটিত হ'ল সেই সন্দৰ্ভত যি তেওঁ তদন্ত কৰিবলৈ তফজ্জুলক লৈ ৰাওনা হৈছিলে য'ত এই জঘন্য কাণ্ড সংঘটিত হৈছিলে সেই স্থানলৈ মই এটা কথা ক'ব লাগিব যে তফজ্জুলক লৈ যি স্থানলৈ গৈছিলে সেই য'ত এই ঘটনা সংঘটিত হৈছিলে সেই এটা লুংলুঙীয়া পথ আছিলে আৰু সেই পথটোৰ কাষতে এটা পুখুৰী আছিলে আৰু তফজ্জুলে সেই ঠাইলৈ যোৱাৰ পিছতেই আৰক্ষীৰ ভাষ্য অনুসৰি তফজ্জুলে হেণ্ডকাফ সহ পুখুৰীত জাপ দিয়ে আৰু তাৰপিছত যিহেতু SDRFৰ দল আহি পেলাই দেৰি হয় তফজ্জুলক উদ্ধাৰ কৰাত আৰক্ষীয়ে পলম হয় গতিকে আৰু তাৰপিছত তফজ্জুলক হলিল সমাধিয়ে তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰা হয় ইতিমধ্যে তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰি পেলাই নগাঁও ভোগেশ্বৰ ফুকনি অসামৰিক চিকিৎসালয়লৈ যি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ অনা হৈছে আৰু তেওঁৰ কিছু সময় পিছতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব কিন্তু জয়ন্ত এই মুহূৰ্তত আমি আন কেইটামান কথা জনাব বিচাৰিছো তফজ্জুল কেৱল মাত্ৰ ধৰ্ষণৰ অভিযুক্তত বা এনেধৰণৰ যি নাৰী নিৰ্যাতনৰ অভিযুক্ত নহয় তফজ্জুল এটা ড্ৰাগছ পেডেলাৰ আছিলে তফজ্জুলে পূৰ্বেও বহু সময়ত ঢিঙত বিভিন্ন স্থানত ড্ৰাগছৰ সৰবৰাহ কৰিছিলে আৰু আৰক্ষীৰ পৰা পলোৱাত তফজ্জুল এক্সপাৰ্ট আছিলে সেয়ে হয়তো তফজ্জুলে যোৱা নিশা যেতিয়া আৰক্ষীয়ে তদন্ত কৰিবলৈ গৈছিলে সেই সময়ত আৰক্ষীৰ দলটোৰ পৰা হেণ্ডকাফ সহ পলায়ন কৰিবলৈ চেষ্টা কৰিছিলে আৰু চেষ্টা কৰি পেলাই অৱশেষত মৃত্যু সাৱটি লয় কিন্তু এতিয়াও ৰাইজে বিচাৰিছে কেৱল তফজ্জুলৰ যি হলিল সমাধি হ'ল সেই বিষয়ে সেয়া পিছৰ কথা কিন্তু আন দুটা অভিযুক্ত এতিয়াও পলাতক অৱস্থাত এতিয়াও মুকলি আকাশৰ তলত আছে সেই দুই অভিযুক্তক আটক নকৰালৈকে কিন্তু ৰাইজে কিন্তু স্বস্তি নিশ্বাস নেপেলাব আৰু এনে ঘটনাৰ যি জড়িত এই যিসকল অপৰাধী তেওঁলোকক যেতিয়ালৈকে কঠোৰৰ পৰা কঠোৰতম শাস্তি নিবিহিব তেতিয়ালৈকে কিন্তু এনে ঘটনা কেতিয়াও নিয়ন্ত্ৰণ নহ'ব আমি দেখিবলৈ পাইছো জয়ন্ত যোৱাকালিৰ দিনটোত কেইবাটাও এনেধৰণৰ নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে একেদৰে তেজপুৰতো কিন্তু আনহাতে মিৰাজ নামৰ আন এটা কিন্তু এনকাউণ্টাৰ কৰা হৈছে গতিকে যিসমূহ অপৰাধী আছে এইসমূহ অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবীৰে যোৱাকালি স্বতঃস্ফূৰ্তভাৱে ৰাজপথত যি ৰাইজে প্ৰতিবাদ কৰিছিলে আৰু নিশাৰ ভাগলৈ যি দুটা ঘটনা সংঘটিত হৈছে সেই দুটা ঘটনাৰ পিছত এটা কথা গম পোৱা গৈছে যে অসম আৰক্ষীয়ে কৰবাত নহয় কৰবাত এনে অপৰাধ মষিমূৰ কৰাৰ বাবে কিন্তু এটা ডাঙৰ ব্লু প্ৰিণ্ট বনাইছে আৰু তাৰেই যেন প্ৰমাণ এই দুটা ঘটনা জয়ন্ত কোনো পদ্ধেই ৰেহাই দিয়া নহ'ব মুখ্যমন্ত্ৰীয়ে সকীয়াই দিছে
ধৰ্ষণকাৰী বা নাৰী নিৰ্যাতনকাৰীক হকিয়াই দিছে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে, কিন্তু তাৰ পিছতো ধাৰাবাহিকভাৱে এই ঘটনা সংঘটিত হৈছে। এটা ডাঙৰ বাৰ্তা দিয়াৰ চেষ্টা কৰা হৈছে এনেকুৱা ধৰণৰ ঘটনাৰ জৰিয়তে। নীলোৎপল, নিশ্চয় নিশ্চয় জয়ন্ত, আপুনি যদি চাই আজিৰ পৰা আজি লোকসভা নিৰ্বাচনৰ পিছৰে পৰা এনেধৰণৰ যি অপৰাধ বৃদ্ধি পাইছে সেই বিষয়ে কিন্তু আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছো। কালি ডিজিপিয়েও কিন্তু স্বয়ং ডিজিপিয়ে এই কথা স্বীকাৰ কৰিছে। আনকি বিৰোধী দলৰ নেতা লুৰিণজ্যোতি গগৈও কিন্তু কালি আমাৰ সন্মুখত দিয়া ভাষ্যত তেওঁ এই কথা স্বীকাৰ কৰিছে। লোকসভা নিৰ্বাচনত অপৰাধ বাঢ়িছে, সেয়া চৰকাৰ বিফলতা বুলি কৈছে। চৰকাৰৰ বিফলতা হওক সফলতা হওক এক পিছৰ কথা, কিন্তু লোকসভা নিৰ্বাচনৰ পিছত এনেধৰণৰ অপৰাধ বৃদ্ধি পাইছে। আৰু এটা কথা আপুনি মন কৰিব, লোকসভা নিৰ্বাচনৰ পিছত যি মানৱ অধিকাৰৰ যি কথাসমূহ আহিছে, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ এনকাউণ্টাৰসমূহ যেতিয়া স্তব্ধ হৈছে, তাৰ পিছতে কিন্তু ৰাজ্যত অপৰাধ বৃদ্ধি পাইছে। গতিকে হয়তো অসম আৰক্ষীয়ে পুনৰ পুৰণি ষ্টাইল ল'ব পাৰে এনেধৰণৰ অপৰাধ মষিমূৰ কৰাৰ বাবে। আৰু যাৰ প্ৰমাণস্বৰূপে আমি দেখিবলৈ পাইছো যে কালি হয়তো তফজ্জল পানীত পৰি মৰিছে, তাৰ মিৰাজক এনকাউণ্টাৰ কৰা হৈছে। আৰু ইয়াৰ পূৰ্বে যদি আমি চাওঁ, যেতিয়া কাজিৰঙাত এটা চোৰাং চিকাৰীয়ে গড় হত্যা কৰিছিলে, সেই চোৰাং চিকাৰীটো একে স্পট যি স্থান পৰিদৰ্শন কৰিব যাতে ব্ৰহ্মপুত্ৰত জঁপিয়াই পেলাই মৃত্যু হৈছিলে। গতিকে এনেধৰণৰ কথা বতৰাসমূহে কি ইংগিত বহন কৰিছে সেয়া হয়তো বহলাই কৰাৰ প্ৰয়োজন নাই, সেয়া ৰাইজক বুজোৱাৰ হয়তো প্ৰয়োজন নাইকিয়া। কিন্তু ৰাইজে এটা বিচাৰে, সকলোৱে এটা বিচাৰে যে এনেধৰণৰ ধৰ্ষণ, এগৰাকী দশমমান শ্ৰেণীৰ ছাত্ৰীক টিউচনৰ পৰা উভতি অহাৰ পথত যি জঘন্য কাণ্ড সংঘটিত কৰা হ'ল, যি জঘন্যভাৱে ধৰ্ষণ কৰা হ'ল, যি জঘন্যভাৱে হত্যাৰ চেষ্টা কৰা হ'ল, যদি সেই সময়ত এখন বাহন নহা হ'লে হয়তো আজি এগৰাকী কিশোৰী জীয়াই নাথাকিলেহেঁতেন, হয়তো আজি তফজ্জল বা আন দুটা অভিযুক্ত চিনাক্ত নহ'লহেঁতেন। গতিকে এনেধৰণৰ অভিযুক্তক কেনে শাস্তি দিব লাগে সেয়া ৰাইজে কালি প্ৰতিবাদৰ নীলোৎপল, এতিয়া ৰাইজৰ মাজত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা হৈছে? বাকী দুই অভিযুক্ত কিন্তু এতিয়াও পলাতক। নিশ্চয় 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 ৰাইজৰ মাজত কেনেকুৱা প্ৰতিক্ৰিয়া সেই বিষয়ে আমি পোনপটীয়া সম্প্ৰচাৰ কৰিম। আমি কিছু সময়ৰ পিছতে আমি যিহেতু ৰাইজ আহি আছে ঢিঙৰ পৰা, আমি ঢিঙত বৰ্তমান উপস্থিত আছো, কিন্তু ঢিঙৰ ৰাইজ ওলাই অহাৰ পিছতেই আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া সংগ্ৰহ কৰিম। দল সংগঠনে কি প্ৰতিক্ৰিয়া সংগ্ৰহ কৰে সেয়া আমি ব্যক্ত কৰিম। কিন্তু এটা কথা ক'ব লাগিব যে তফজ্জলৰ যি মৃত্যু, তফজ্জলৰ মৃত্যুৱে কিছু হ'লেও কিন্তু ৰাইজক সকাহ দিব, কিছু হ'লেও ৰাইজক শান্তি দিব মনত। কাৰণ ৰাইজ যথেষ্ট অশান্ত হৈ আছে, ৰাইজ যথেষ্ট ক্ষুব্ধ হৈ আছে। এনে যি জঘন্য ঘটনা হ'ল, এগৰাকী দশমমান শ্ৰেণীৰ। নিশ্চয় নীলোৎপল, আমি খন্তেক সময় আপোনাক ৰখুৱাইছো। আপুনি পোনপটীয়া সম্প্ৰচাৰৰ বাবে সাজু হওক। আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক মুজাম্মিল হকৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। মুজাম্মিল, এই মুহূৰ্তত ৰাইজৰ মাজত কেনেকুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, লগতে অভিযান সন্দৰ্ভতো শেহতীয়া কিছু তথ্য আপোনাৰ পৰা জানিব বিচাৰি। হয় জয়ন্ত, ইতিমধ্যে আৰক্ষীয়ে এই কালপ্ৰিটটোক, এই ধৰ্ষণকাৰীটোক লগত লৈ পেলাই গৈছিলে, সেই স্থানলৈ পৰিদৰ্শন কৰিবলৈ গৈছিলে আৰু তেতিয়া তেওঁ জঁপিয়াই দিছিলে হাতত। পৰৱৰ্তী সময়ত 2 ঘণ্টা জোৰা অভিযানৰ অন্তত এই কালপ্ৰিটটোক ধৰিছে আৰু আৰক্ষীয়ে বাকী দুটা যি ধৰ্ষণকাৰী আছে বাকী দুটাকো কাৰায়ত্ব কৰিবৰ কাৰণে অভিযান অব্যাহত ৰাখিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ৰাইজে কিছু পৰিমাণে হ'লেও সকাহ লাভ কৰিছে যে এই যিটো কালপিট আছে, এই যিটো তফাজ্জুল ইছলাম আছে, তফাজ্জুল ইছলামৰ যে যিটো হলিল সমাধি লৈ পেলাই কিছু পৰিমাণে হ'লেও ৰাইজে আশ্বস্ত হৈছে। আৰু বাকী দুটা অপৰাধীক নধৰালৈকে আৰক্ষীয়ে কিন্তু ৰাইজে কিন্তু তেওঁলোকৰ যিটো প্ৰতিবাদ অব্যাহত ৰাখিব। আজি 10টাৰ পৰা স্থানীয় ৰাইজ তথা ছাত্ৰ সংগঠনে ইয়াৰ প্ৰতিবাদ অব্যাহত ৰাখিব, প্ৰতিবাদ চলাই যাব বুলি কৈ আমাক জনাইছে। জয়ন্ত, নিশ্চয় আমি জানিব বিচাৰিম মুজাম্মিল, কিমানজনী আৰক্ষীৰ দলে চিন ৰিক্ৰিয়েশ্যনৰ বাবে লৈ গৈছিল এই মূল খলনায়ক তফাজ্জুলক? হয় জয়ন্ত, যোৱা পুৱতি নিশাৰ ভাগত প্ৰায় 15-20জনী আৰক্ষীৰ দল এটাই লৈ গৈছিলে। আৰু তেতিয়াই যেতিয়া লৈ গৈছিলে, লৈ যাওঁতে আৰক্ষীয়ে যেতিয়া তেওঁক নমাইছিলে, ঘটনাৰ স্থান পৰিদৰ্শন কৰিবৰ কাৰণে নমাইছিলে, যে ক'ত কি ঘটনা হৈছিলে সেইটো জানিবৰ কাৰণে আৰক্ষীয়ে নমাইছিলে। আৰু তেতিয়াই এই কালপিটটোৱে তাৰ পৰা পলায়নৰ চেষ্টা কৰে, আৰক্ষীৰ চকুত ধূলি দি পেলাই পলায়নৰ চেষ্টা কৰে। আৰু তাৰ সন্মুখতে আছিলে পুখুৰী, এটা বৃহৎ ডাঙৰ পুখুৰী আছিলে। এই পুখুৰীত গৈ পেলাই এই কালপিটটো পৰি যায় আৰু তাৰ পৰৱৰ্তী সময়ত পানীৰ তলত ডুবি যায়। আৰু পৰৱৰ্তী সময়ত SDRFৰ দল আহি পেলাই তেওঁক উদ্ধাৰ কৰে। জয়ন্ত, নিশ্চয় এতিয়া কোনো লোক আছে এইখিনি মুহূৰ্তত আপোনাৰ সৈতে, কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? নাই, এতিয়ালৈকে লোকসকল অহা নাই।
10টাৰ পৰা আজি পুৱা 10টাৰ পৰা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে তেওঁলোক আহি পেলাই উপস্থিত হ'ব মই ইতিমধ্যে তেওঁলোকৰ লগত আমাৰ যোগাযোগ স্থাপন হৈছে আৰু তেওঁলোকে আহি পেলাই 10টাত উপস্থিত হৈ পেলাই প্ৰতিবাদ মুজাম্মিল বাকি দুটা অভিযুক্ত এতিয়া পলাতক হৈ আছে ৰাইজে যদিও কিছু সকাহ লাভ কৰিছে খবৰ লাভ কৰাৰ লগে লগে খলনায়ক তফাজ্জুলৰ খলিল সমাধি হৈছে বাকি দুই অভিযুক্তক এতিয়াও যেহেতু কৰায়ত্ব কৰিব পৰা নাই বাকি দুই অভিযুক্তৰ সন্ধানত আৰক্ষীৰ কি অভিযান চলি আছে কেনেকুৱা অভিযান চলি আছে আৰক্ষীয়ে এই তফাজ্জুলক লৈ আহিছিলে আহি পেলাই এই তফাজ্জুলক লৈ পেলাই বাকি এই দুটাক কৰায়ত্ব কৰিবৰ কাৰণে আৰক্ষীয়ে চেষ্টা চলাইছিলে আৰু তাৰ আগতে তাৰ পূৰ্বে এই তফাজ্জুলক লৈ আহিছিলে ঘটনাস্থলীলৈ যিটো স্থানত ঘটনা সংঘটিত হৈছিলে সেই স্থানলৈ লৈ আহিছিলে আৰু তাৰ পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁক লৈ পেলাই তফাজ্জুলক লৈ পেলাই বাকি দুটাক কৰায়ত্ব কৰিবৰ কাৰণে অভিযান চলালেহেঁতেন কিন্তু তাৰ পূৰ্বে তফাজ্জুলে পলায়ন কৰিলে কিন্তু তথাপিও কিন্তু আৰক্ষীয়ে তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছে দিনে নিশাই অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে কেইবাটাও গ্ৰুপত ভাগ হৈ পেলাই কেইবাটাও দলত ভাগ হৈ পেলাই এই দুটাক কৰায়ত্ব কৰিবৰ কাৰণে অভিযান অব্যাহত ৰাখিছে বিভিন্ন ঠাইত অভিযান চলাইছে কিন্তু এতিয়ালৈকে এই দুটা কালপিতক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই কোৰ্ট আছে কেনেকুৱা ধৰণৰ তথ্য লাভ কৰিছে আত্মগোপন কৰি আছে সেই অঞ্চলতে নে কোনো বহিৰাজ্যলৈ পলায়ন কৰিছে বা অসমৰে বিভিন্ন স্থানত গৈ পলায়ন কৰিছে তেনেকুৱা ধৰণৰ কিবা তথ্য আছে নে আৰক্ষীৰ হাতত অকল ঢিঙতে অভিযান চলাব নে আন স্থানত অভিযান চলাব আৰক্ষীয়ে এই সংক্ৰান্তত জনাইছে যে যিকোনো ঠাইতে অভিযান চলিব পাৰে সম্ভাৱ্য যিকোনো ঠাইতে অভিযান চলিব আৰু এতিয়ালৈকে বাকি দুটা অপৰাধী ক'ত আছে এই সংক্ৰান্তত কিন্তু আৰক্ষীয়ে এতিয়ালৈকে জনোৱা নাই তদন্তৰ খাতিৰত জনোৱা নাই কিন্তু তেওঁলোকে কৈছে যে অতি সোনকালে বাকি দুটা অপৰাধীক কৰায়ত্ব কৰিব পৰা যাব আৰু বাকি দুটা অপৰাধীক অতি সোনকালে আনি পেলাই যে উচিত শাস্তি প্ৰদান কৰা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে জয়ন্ত নিশ্চয় আপুনি সংযুক্ত হৈ থাকক মুজাম্মিল আমি জনাই আছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এক্সক্লুসিভ খবৰ এয়া লগতে ভিজুৱেলছ দেখুৱাইছো এটা ভৰা পুখুৰী আৰু এই ভৰা পুখুৰীতে জপিয়াইছিল মূল অভিযুক্ত তফাজ্জুলে হেণ্ডকাফসহ পলায়নৰ চেষ্টা চলাই এই পুখুৰীত জাপ মাৰিছিল আৰু 2 ঘণ্টা ধৰা উদ্ধাৰ অভিযান এছডিআৰএফে ঘটনাস্থলীত কিছু পলমকৈ উপস্থিত হয় আৰু এই 2 ঘণ্টাৰ উদ্ধাৰ অভিযানৰ অন্তত মৃত অৱস্থাত তফাজ্জুলক উদ্ধাৰ কৰা হৈছে আৰু এই খবৰ লাভ কৰাৰ লগে লগে ঢিঙৰ প্ৰতিবাদী ৰাইজ লগতে সমগ্ৰ ৰাজ্যৰ ৰাইজে এই মুহূৰ্তত কিছু সকাহ লাভ কৰাৰ কথা প্ৰকাশ কৰিছে আমি কিছু সময় পিছতে ৰাইজৰ প্ৰতিক্ৰিয়াও লাভ কৰিম আমাৰ দুগৰাকীকৈ সাংবাদিক যেহেতু পোনপটীয়া সম্প্ৰচাৰত আছে ঢিঙত ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য একে সময়তে কলকাতা কাণ্ডক লৈ সমগ্ৰ দেশ প্ৰতিবাদত উত্তাল হৈ আছে কলকাতাৰ কনিষ্ঠ চিকিৎসকৰ নৃশংস কাণ্ডৰ ন্যায়ৰ দাবীত ৰাজ্যৰ অসমতো বিচুকে কোনে প্ৰতিবাদ অব্যাহত আছে কিন্তু তাৰ মাজতে ঢিং কাণ্ডৰ দৰে এটা জঘন্য কাণ্ড সংঘটিত হৈছে কেৱল ঢিং কাণ্ডই নহয় অসমৰ বিভিন্ন প্ৰান্তত নাৰী নিৰ্যাতন যুৱতী ধৰ্ষণ তথা শ্লীলতাহানিৰ চেষ্টাৰ ঘটনা সন্মুখলৈ আহিছে আৰু সেই সকল অভিযুক্তৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হকিয়নি দিয়াৰ 24 ঘণ্টা নহওঁতে দুটাকৈ ঘটনা সংঘটিত হৈছে এটা তেজপুৰৰ এনকাউণ্টাৰৰ ঘটনা আমি সেই কথাও সেই খবৰো সবিস্তাৰে আপোনাক জনাম মিৰাজ আলী নামৰ এটা অভিযুক্ত যুৱতীৰ গাত হাত দিছিল আৰু সেই অভিযুক্তক নিশা এনকাউণ্টাৰ কৰা হৈছে আৰক্ষীৰ পৰা পিষ্টল কাঢ়ি আৰক্ষীক গুলিয়াবলৈ উদ্যত হৈছিল আৰু তেনে সময়তেই গুলি চালনা কৰিছিল আৰক্ষী বৰ্তমান তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে দুটাকৈ এনে ধৰণৰ ঘটনা যোৱা নিশা সংঘটিত হৈছে এটা হৈছে আজি পুৱতি নিশা এয়া হৈছে ঢিং কাণ্ড আমি সবিস্তাৰে আপোনালোকক জনাই আছো পলাবলৈ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা চলাই এই পুখুৰীটোত জাপ দিছিল তফাজ্জুল ইছলামে ইতিমধ্যে আমাৰ নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক নীলোৎ পলে জনাইছে বহু কলা কাহিনী আছে এই তফাজ্জুলৰ ড্ৰাগছৰ সৈতে জড়িত আছে ইয়াৰ পূৰ্বে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল আৰক্ষীৰ হাতুৰাৰ পৰা পলায়নত তেওঁ সিদ্ধহস্ত এই কুখ্যাত তফাজ্জুল আৰু আজি পুৱতি নিশাও আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি এই পুখুৰীত জাপ দি হয়তো হাতুৰি পলায়নৰ চেষ্টা চলাইছিল কিন্তু ভৰা পুখুৰীত অৱশেষত খলিল সমাধি ঘটিল এই কুখ্যাত অপৰাধী তফাজ্জুল ইছলামৰ সমগ্ৰ ঢিং স্থবিৰ হৈ পৰিছিল প্ৰতিবাদত সকলো ৰাইজে সমস্বৰে দাবী উত্থাপন কৰিছিল যে ৰাইজৰ আদালতত এৰি দিব লাগে মূল অভিযুক্তক আৰক্ষীক সময়সীমা বান্ধি দিছিল 12 ঘণ্টাৰ ভিতৰত অভিযুক্তক তথ্য প্ৰমাণ সহ চিনাক্ত কৰি ৰাইজৰ আদালতত এৰি দিব লাগে অপৰাধীক অভিযুক্তক এনে ধৰণৰ দাবী উত্থাপন কৰিছিল একাংশই উত্থাপন কৰিছিল এনকাউণ্টাৰৰ দাবী আৰু অৱশেষত এক নাটকীয় অৱস্থাত খলিল সমাধি ঘটিল এইজন তফাজ্জুল ইছলামৰ আমি ইতিমধ্যে কি পৰিস্থিতিত
তফাজ্জুলৰ মৃত্যু হ'ল আমি জনাইছোঁ আমাৰ দুগৰাকীকৈ সাংবাদিকে অহৰহ প্ৰেৰণ কৰা তথ্য যে আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফসহ পলায়নৰ চেষ্টা চলাই এই পুখুৰীত জঁপিয়াই হলিল সমাধি ঘটিল তফাজ্জুল ইছলামৰ কিন্তু এতিয়াও বাকী আছে আৰক্ষীৰ তদন্ত দুই অপৰাধী দুই অভিযুক্তক এতিয়াও কৰায়ত্ব কৰিব পৰা হোৱা নাই আৰু সম্ভাৱ্য যিকোনো স্থানতে অভিযান চলোৱা হৈছে আৰক্ষীৰ বৃহৎ দল কেইবাটাও ভাগত বিভক্ত হৈছে আৰক্ষীয়ে বৰ্তমান জোৰদাৰ অভিযান চলাই আছে বাকী দুই অভিযুক্তক কৰায়ত্ব কৰিবলৈ ধিঙত যোৱা মাহত স্প্ৰে গেঙৰ সন্ত্ৰাসে এক প্ৰকাৰ জনজীৱন স্থবিৰ কৰি তুলিছিল কাৰণ সন্ত্ৰস্ত হৈ পৰিছিল ধিঙৰ একাংশ গাঁওবাসীয়ে খিলঞ্জীয়া অসমীয়াই ৰাতি শুব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছিল স্প্ৰে গেঙৰ সন্ত্ৰাসত ডকাইতি কৰিবলৈ যায় স্প্ৰে ছটিয়াই অচেতন কৰে ডকাইতি কৰে আৰু তাৰ পিছত সেই ঘৰৰ মহিলা যুৱতীক ধৰ্ষণ কৰে নিৰ্যাতন কৰে সেই স্প্ৰে গেঙে আৰু সেই স্প্ৰে গেঙৰ খলনায়কক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু তাৰ পিছতো সেই একে ধিঙত পুনৰ এটা জঘন্য লজ্জাজনক ঘটনা সংঘটিত হ'ল দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ উভতাৰ পথত এই বৰ্বৰ কাণ্ড সংঘটিত কৰিলে আৰু বিশেষকৈ স্কুলীয়া ছাত্ৰীসকলক এই আছাম দুৰ্বৃত্তই টাৰ্গেট কৰি লৈছে যে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ আহিছে যে এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ এনেধৰণৰ দুষ্কাৰ্য বৃদ্ধি পাইছে লোকসভা নিৰ্বাচনৰ পিছতেই মাজবাট ঢেকিয়াজুলি বিভিন্ন প্ৰান্ত স্কুলীয়া ছাত্ৰীক শ্লীলতাহানিৰ চেষ্টা কৰা ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য ইয়াৰ পূৰ্বে আকৌ অনুৰূপ ধৰণেৰে ধিঙত সংঘটিত হ'ল এই কাণ্ড ধিং কন্যাৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ হ'ল ধিঙত প্ৰতিবাদ হ'ল আৰু এয়া আমি জনাইছোঁ আজিৰ খবৰ তফাজ্জুল ইছলাম খলনায়ক তফাজ্জুল ইছলামৰ হলিল সমাধি ঘটিল ছাত্ৰীৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে ক্ষোভত জ্বলি উঠিছিল ধিংবাসী শুকুৰবাৰৰ পৰা প্ৰতিবাদমুখৰ হৈ আছে ধিঙৰ পৰিৱেশ ভুক্তভোগীৰ ন্যায়ৰ দাবীত ধিঙত সাব্যস্ত হৈছিল উত্তাল প্ৰতিবাদ বিভিন্ন দল সংগঠন জপিয়াই পৰিছিল প্ৰতিবাদত আছুৱে অনিৰ্দিষ্ট কাললৈ ধিং বজাৰ বন্ধ ঘোষণা কৰিছে মুঠৰ ওপৰত ন্যায় লাগিব ভুক্তভোগী ছাত্ৰীৰ মুৰ্মূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা হয় ছাত্ৰীগৰাকী যি নেকি জীৱন মৃত্যুৰে বৰ্তমান যুঁজি আছে নগাঁও মেডিকেল কলেজ হাস্পতালত সেইগৰাকী ভুক্তভোগী ছাত্ৰীয়ে ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিক নগাঁৱৰ পৰা নীলোৎপল বৰাই আমাক জনাইছিল যি বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল আৰু সেই ফুট গধূলিত সংঘটিত হোৱা সেই কাণ্ডৰ সময়ছোৱাত কাষৰ যি পথ আছে সেই পথেৰে দুজন লোকে বাইকেৰে গৈছিল আৰু তেনে সময়তে মুৰ্মূৰ্ষু অৱস্থাত এই তিনি নৰপিশাচে পেলাই থৈ গৈছিল ছাত্ৰীগৰাকীক হয়তো সেই বাইকখন নাহিলে হয় যদি তেতিয়াহ'লে হত্যা কৰিলে হয় সেই কিশোৰীগৰাকীক আজি কিশোৰীগৰাকীয়ে কোনোমতে প্ৰাণ ৰক্ষা কৰিছে বা চিকিৎসকৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিছে কিশোৰীগৰাকীৰ এই বৰ্বৰ কাণ্ড সংঘটিত কৰা বাকী দুই অভিযুক্তৰো ইতিমধ্যে উচিত শাস্তিৰ দাবীত প্ৰতিবাদমুখৰ হৈছে ধিঙৰ ৰাইজ দল সংগঠন নাৰীক গোটাই দিব লাগে সিহঁতক মেইন ৰাস্তাত পেট্ৰল ঢালি জ্বলাই দিব লাগে আমাক লাখপতি বাইদেউৰ আঁচনি নালাগে অসম চৰকাৰক অনুৰোধ কৰিছোঁ আমাৰ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কিবা যদি আইন আছে সেই আইন প্ৰণয়ন কৰক ছাত্ৰীৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে এনেদৰে ক্ষোভত জ্বলি উঠিছে ধিংবাসী শুকুৰবাৰৰ পৰা প্ৰতিবাদমুখৰ হৈ আছে ধিঙৰ পৰিৱেশ ভুক্তভোগীৰ ন্যায়ৰ দাবীত ধিঙত সাব্যস্ত হৈছে উত্তাল প্ৰতিবাদ আজিও ৰাজপথলৈ ওলাই আহিব স্থানীয় ৰাইজৰ লগতে দল সংগঠন ধিং কন্যাক ন্যায় দিয়ক এই দাবীৰে আজিও ৰাজপথলৈ ওলাই আহিব প্ৰতিবাদী জনতা হাতে হাতে প্লে কাৰ্ড লৈ এনেদৰে কালি দিনটোত ওলাই আহিল সকলো বিশেষকৈ ছাত্ৰীসকল মহিলা নাৰী সকলো ৰাজপথলৈ ওলাই আহিল যুৱতী ৰাজপথলৈ ওলাই আহিল নাৰী আজি সমাজত নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে নাৰী নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছে ন্যায় লাগে লাখপতি বাইদেউ আঁচনি নালাগে এনেকুৱা ধৰণৰ শ্লোগান ৰাজপথত দিলে প্ৰতিবাদকাৰীসকলে আৰু নিৰাপত্তা লাগে নাৰীক মহিলাক আৰু সেই দাবীৰে আজিও ৰাজপথলৈ ওলাই আহিব ধিং কন্যাৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব দল সংগঠনে
আন এক ব্ৰেকিং নিউজ আমি আপোনাক জনাইছো তেজপুৰত যৌন নিৰ্যাতনকাৰীলৈ আৰক্ষীৰ গুলী চালনা আৰক্ষীৰ গুলীত আহত হৈছে মিৰাজ আলী নামৰ এটা লম্পট পাখণ্ড ভৰিত গুলীবিদ্ধ হয় লম্পট মিৰাজ আলী সন্ধ্যা ভ্ৰমণলৈ অহা দুই যুৱতীক শ্লীলতাহানিৰ চেষ্টা চলাইছিল দুই যুৱকে আৰক্ষীক দেখি পলাবলৈ লওঁতে গুলীবিদ্ধ কৰে মিৰাজ আলীক ঘটনাক লৈ তেজপুৰৰ গোটলুঙত হৈছিল উত্তপ্ত পৰিস্থিতি ৰাইজে খেদি কৰায়ত্ব কৰিছিল শাহৰুখ হুছেইন নামৰ এটা অভিযুক্তক আৰু তাৰ পিছতে ৰাইজে অভিযুক্তক গতাই দিছিল আৰক্ষীৰ হাতত এখন চাইকেলত আহিছিল দুই নিৰ্যাতনকাৰী দুইৰে ঘৰ তেজপুৰৰ জোৰগড়ত দোষী কঠোৰ শাস্তিৰ দাবী জনাইছিল স্থানীয় দল সংগঠনে আৰু নিশাৰ ভাগত মিৰাজ আলী নামৰ এটা লম্পটক কৰি আৰক্ষীয়ে তদন্তৰ বাবে লৈ অহাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাইছিল আনকি আৰক্ষীৰ পিষ্টল কাঢ়ি আৰক্ষীক গুলিয়াবলৈ উদ্যত হৈছিল এই লম্পট মিৰাজ আলীয়ে আৰু তেনে সময়তে আৰক্ষীয়ে গুলী চালনা কৰাত গুলীবিদ্ধ হয় সোঁভৰিত গুলীবিদ্ধ মিৰাজ আলীক বৰ্তমান তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে আমি দেখুৱাইছো আৰক্ষী চকীত একাংশ স্থানীয় যুৱকে অৱস্থান কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে দুই যুৱতীৰ ন্যায়ৰ দাবীত এনেদৰে আৰক্ষী চকীৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে আৰক্ষীয়ে গেট বন্ধ কৰি দিছে আৰু সেই গেট ভাঙি আৰক্ষী চকীৰ ভিতৰত সোমাবলৈ উদ্যত হয় একাংশ উত্তেজিত যুৱক আৰু ৰাইজৰ উত্তেজনা দেখি আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই শাহৰুখ হুছেইন নামৰ এটা লম্পটক ইতিমধ্যে ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক সমজাই দিছে আৰু আনটো লম্পট এইজন মিৰাজ আলীক নিশা আৰক্ষীয়ে আটক কৰে আৰু তেনে সময়তে আৰক্ষীৰ পিষ্টল লৈ আৰক্ষীৰ পৰা পিষ্টল কাঢ়ি আৰক্ষীক গুলিয়াবলৈ উদ্যত হোৱাত আৰক্ষীয়ে গুলী চালনা কৰে লম্পট মিৰাজ আলীক আৰু এই ঘটনা সন্দৰ্ভত আমি আগবঢ়াইছো তেজপুৰৰ পৰা আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ বিশেষ ৰিপৰ্ট নিশ্চয়কৈ মই এই মুহূৰ্তত উপস্থিত আছোঁ TMCHত আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ পোনে পোনে এই মুহূৰ্তত যি তেজপুৰত নিশা এনকাউণ্টাৰ সংঘটিত হ'ল আৰু গুলীবিদ্ধ মিৰাজ আলীক এই তেজপুৰ চিকিৎসা মহাবিদ্যালয়তে তেওঁক চিকিৎসাধীন কৰোৱা হৈছে আৰু আমি উল্লেখ কৰিব বিচাৰিম কালি সান্ধ্য ভ্ৰমণলৈ ওলাই অহা এগৰাকী যুৱতী শ্লীলতাহানিৰ চেষ্টা চলাইছিল দুটা নৰাধমে আৰু স্থানীয় লোকৰ তৎপৰতাত সেই সময়তে শাহৰুখ হুছেইন নামৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু সেই ঘটনাস্থলীৰ পৰাই শাহৰুখৰ লগত যিজন যুৱক আছিল মিৰাজ আলী তেজপুৰ জোৰগড়ৰ এই মিৰাজ আলী পলাতক অৱস্থাত আছিল আৰু মহাভৈৰৱ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাহুল গগৈৰ নেতৃত্বত এটা দলে নিশাই অভিযান চলাই মিৰাজ আলীক গ্ৰেপ্তাৰৰ বাবে গৈছিল আৰু সেই সময়তে ৰাহুল গগৈৰ হাতৰ পিষ্টলটো কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল আৰু ঠিক সেই সময়তেই তেওঁক সোঁভৰিত গুলীওৱা হয় আৰু আঘাতপ্ৰাপ্ত মিৰাজক নিশাই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হৈছে আৰু যিহেতু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আমি দেখুৱাইছোঁ ইয়াত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক আছে যিহেতু ভিতৰলৈ প্ৰৱেশৰ অনুমতি তেওঁলোকে প্ৰদান কৰা নাই কিন্তু আমি তেজপুৰ চিকিৎসা মহাবিদ্যালয় এই ভিতৰ ওচৰৰ পৰা দেখুৱাইছোঁ আৰু ঠিক এই ভিতৰৰ এটা কোঠাতে তেওঁক এই মুহূৰ্তত চিকিৎসাধীন কৰি থকা হৈছে আৰু শ্লীলতাহানিৰ যি ঘটনা সেই ঘটনাক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু একাধিক দল সংগঠনৰ সদস্যই মহাভৈৰৱ আৰক্ষী চকীত নিশা তেওঁলোকে আৰু অসম আৰক্ষী গো বেগ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তুলিছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে নিশা লাঠিচাৰ্জো কৰিবলগীয়া এক পৰিস্থিতি উদ্ভৱ হৈছিল আৰু কেইবাজনো যুৱক এই লাঠিচাৰ্জৰ ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল কিন্তু তাৰ পিছতে দেখা গ'ল মিৰাজ আলীক বিচাৰি আৰক্ষী দল যেতিয়া ঘটনাস্থলীত উপস্থিত হৈছিল মিৰাজ আলী ঘৰৰ সমীপতে তেওঁক আটক কৰিবলৈ যাওঁতে সেই মুহূৰ্ততে তেওঁ যি নেতৃত্বত আছিল মহাভৈৰৱ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাহুল গগৈ সেই ৰাহুল গগৈৰ হাতৰ পৰা বন্দুকটো কাঢ়ি অৰ্থাৎ ৰাহুল গগৈৰ যি পিষ্টল আছিল সেই পিষ্টলটো কাঢ়ি তেওঁক পলাবলৈ চেষ্টা কৰিছিল তেনে সময়তেই গুলীওৱাৰ চেষ্টা চলায় আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই পৰিৱেশ আৰু এনেদৰে দেখা গৈছে মিৰাজ আলী এই মুহূৰ্তত চিকিৎসাধীন হৈ আছে আৰু এইটো যি কক্ষ আমি দেখুৱাইছোঁ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৰু ইয়াতেই যিহেতু আৰক্ষীৰ
সম্পূৰ্ণ বেষ্টনীৰ মাজত ৰখা হৈছে। গতিকে চিকিৎসকক কোনো ভাষ্য প্ৰদান কৰিব বিচৰা নাই। কিন্তু এই মুহূৰ্তত আমি পুনৰবাৰ উল্লেখ কৰিম, শ্লীলতাহানিৰ চেষ্টাত অভিযুক্ত যি মিৰাজ আলী পলাতক অৱস্থাত আছিল, তেওঁ নিশা গুলীবিদ্ধ হয় আৰু এই মুহূৰ্তত ATMCHতে তেওঁক চিকিৎসাধীন কৰি থকা হৈছে। ঢিংকাণ্ডৰ খলনায়ক তফাজ্জুলৰ সলিল সমাধি আমি এক্সক্লুচিভ খবৰ আপোনালোকক জনাই আছো। ৰাজ্য কঁপাই যোৱা ঢিং ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু হৈছে। মূল অভিযুক্ত তফাজ্জুল ইছলামৰ সলিল সমাধি ঘটিছে। আমি সেই স্থান দেখুৱাইছো যি স্থানত আজি পুৱা 4 বজাত চিন ৰিক্ৰিয়েশ্যনৰ বাবে লৈ যোৱা হৈছিল অভিযুক্ত তফাজ্জুলক। এটা কুখ্যাত অপৰাধী এক কোলা অধ্যায় আছে এই তফাজ্জুলৰ। ড্ৰাগছৰ বেহাৰ সৈতে জড়িত। ইয়াৰ পূৰ্বেও আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ ৰেকৰ্ড আছে তফাজ্জুলৰ। এই তফাজ্জুলে সংঘটিত কৰিছিল সেই বৰ্বৰ কাণ্ড। স্কুলীয়া ছাত্ৰী টিউশ্যনৰ পৰা ঘৰলৈ উভতাৰ পথত 10ম শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত জঁপিয়াই পৰিছিল 3 নৰপিশাচ। আৰু এই 3 নৰপিশাচৰ এইজন মূল অভিযুক্ত তফাজ্জুলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল। চিন ৰিক্ৰিয়েশ্যনৰ বাবে প্ৰায় 15জনীয়া আৰক্ষীৰ বৃহৎ দলে লৈ আহিছিল এই স্থানলৈ। এই স্থানলৈ লৈ অহাৰ পাছতে আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফ পলায়নৰ চেষ্টা চলাই এই ভৰা পুখুৰীটোতে জাপ দিছিল। আৰু ইয়াতে সলিল সমাধি ঘটিছে তফাজ্জুলৰ। আমি ৰাইজৰ প্ৰতিক্ৰিয়া সংগ্ৰহ কৰিম বা আমাৰ দুগৰাকীকৈ সাংবাদিকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আগবঢ়াব। কালিৰে পুৰা প্ৰতিবাদমুখৰ হৈ আছে ৰাইজ। অস্থিৰ অচল হৈ পৰিছে সমগ্ৰ ঢিং বজাৰ অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰা হৈছিল। ভুক্তভোগী কিশোৰীৰ ন্যায়ৰ দাবীত ৰাজপথলৈ পুৰুষ মহিলা দল সংগঠন ছাত্ৰ ছাত্ৰী সকলোৱে ওলাই আহি নিৰাপত্তা বিচাৰিছিল, ন্যায় বিচাৰিছিল। আৰু অৱশেষত কঠোৰ এটা পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়নি দিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে ঢিঙলৈ আহিছিল, পৰিস্থিতিৰ বুজ লৈছিল। আৰু আজি পুৱাৰ ভাগত এই মূল অভিযুক্ত তফাজ্জুলক লগত লৈ আৰক্ষীৰ 15জনীয়া এটা বৃহৎ দলে অভিযান চলাবলৈ আহিছিল, তদন্ত কৰিবলৈ আহিছিল, চিন ৰিক্ৰিয়েশ্যনৰ বাবে আহিছিল। আৰু তেনে সময়তে পলায়ন কৰিছিল হেণ্ডকাফসহ এই কুখ্যাত অপৰাধী তফাজ্জুলে। 2 ঘণ্টা ধৰি পানীত ককবকাই ইতিমধ্যে মৃত্যুমুখত পৰে। আৰু SDRFে ঘটনাস্থলীত উপস্থিত হৈ 2 ঘণ্টাৰ উদ্ধাৰ অভিযানৰ অন্তত এই তফাজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰিছে। বাকী 2 অভিযুক্ত এতিয়া পলাতক হৈ আছে। এই স্থানতেই সেই জঘন্য বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল। এই অঞ্চলতে এটা লুংলুঙীয়া পথত ফুট গধূলিতে সেই বৰ্বৰ কাণ্ড সংঘটিত কৰিছিল 3 পাখণ্ডই। সেই পাশবিক কাণ্ড সংঘটিত কৰা এই কুখ্যাত অপৰাধী তফাজ্জুলৰ সলিল সমাধি। আমাৰ হাতত আহিছে এইখিনি মুহূৰ্তত নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ভাষ্য। আমাৰ তেওঁ সোধপোছ কৰাৰ পিছত আৰু তেওঁক যিটো আমাৰ চিন অফ ক্ৰাইম য'ত ঘটনাটো হৈছিলে সেইটো দেখুৱাবলৈ তেওঁক লৈ যোৱা হৈছিলে। তেনেতে তেওঁ আমাৰ চিপাহীটোৰ পৰা হেণ্ডকাফৰ ৰছীডাল পটকৈ টানি তেওঁ পলাবলৈ চেষ্টা কৰে। আৰু পানী যিহেতু তাত পুখুৰী আছে, পুখুৰীত পৰে। লগে লগে আমি কৰ্ডন কৰোঁ। কৰ্ডন কৰাৰ পিছত SDRFকো খবৰ দিয়া হয়। SDRF আহে, আহি পেলাই তাত চাৰ্চ কৰাৰ পিছত তেখেতৰ মৃতদেহটো আমি পালোঁ। আৰু আমাৰ যিজন চিপাহী আছিলে, চিপাহীজনৰ হাতত অলপ আঘাত পাইছে আৰু তেওঁক চিকিৎসা কৰোৱা হৈছে। ঘটনাটো এতিয়া আমি তদন্ত কৰিছোঁ যে কেনেকৈ তেওঁ তাত মানে যে তেওঁ আন্ধাৰ আছিলে, পানীত পৰিলে। গতিকে এই ইনচিডেণ্টটো আমি এবাৰ চাব লাগিব কেনেকৈ হৈছে। বাকী 2জন আছামী চিনাক্ত কৰিব পাৰিছোঁ। তেওঁলোককো কালি আমি ৰেড কৰিছিলোঁ। তেওঁলোকক আমি পাম বুলি আশা কৰিছোঁ। ঢিঙৰ বিশেষকৈ ছোৱালী বোৱাৰী কোনো সুৰক্ষিত নহয় বুলি কালি প্ৰতিবাদকাৰী মহিলাসকলে উল্লেখ কৰিছিল। এফালে স্প্ৰে গেঙৰ সন্ত্ৰাসত চৰম নিৰাপত্তাহীনতাত ভুগিছিল ঢিঙৰ বোৱাৰী জীয়ৰী সকলোৱে। আৰু সেই স্প্ৰে গেঙৰ খলনায়কক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও এতিয়াও আশংকা আতংক আঁতৰা নাই এই একাংশ নৰপিশাচৰ বাবে। এয়া বৰভেটি, ঢিঙৰ বৰভেটি অঞ্চল। এই বৰভেটি অঞ্চলতে সেই বৰ্বৰ জঘন্য কাণ্ড সংঘটিত হৈছিল ফুট গধূলিতে।
আৰু তেনে সময়তে এই ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছত আৰক্ষীয়ে তাৎক্ষণিকভাৱে এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু সেই অভিযুক্তই হৈছে তফাজ্জুল যাৰ হলিল সমাধি ঘটিল বাকি দুই অভিযুক্ত এতিয়া পলাতক আৰু সেইভাবে ধিঙৰ ৰাইজে এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ভুক্তভোগী কিশোৰীগৰাকীয়ে আংশিকভাৱে ন্যায় পাইছে সম্পূৰ্ণ ন্যায় পাবলৈ এতিয়াও বাকি আছে এক ভাল খবৰ বুলি আমি ভাবিছোঁ যিহেতু যোৱা পৰহি এক নাৰকীয় ঘটনা সংঘটিত হৈ যায় ধিঙত তিনি পাখণ্ড এগৰাকী নাবালিকা ছোৱালীক ধৰ্ষণ কৰি ৰাস্তাৰ কিনাৰত পেলাই যায় তাক ঠিক নিচেই কাষৰ পুখুৰীটোতে যোৱাকালি তদন্তৰ খাতিৰত আৰক্ষীয়ে যেতিয়া তাক অপৰাধীটোক লৈ আহিছিলে পানৰ মমতাত সি পুখুৰীত জাপ দি আৰু নিজে মৃত্যুমুখত পৰিছে ভগৱন্তই আংশিকভাৱে হ'লেও ছোৱালীজনীক ন্যায় প্ৰদান কৰিছে আমি ভাল পাইছোঁ যে আৰক্ষীয়ে ন্যায়ৰ খাতিৰত তাক তদন্তৰ খাতিৰত ইয়ালৈ লৈ আহিছিলে যাৰ বাবে এনে এটা ভাল খবৰ আমি পুৱাই লাভ কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু ধিং আৰক্ষীক দাবী জনাইছোঁ অনতিপলমে বাকী দুজন যি অপৰাধী আছে সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে গুড মৰ্নিং 18ত আমি এই বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি এইটো মাইথান ষ্টিল নহয় ধিংকন্যাক ন্যায় প্ৰদান কৰক এই দাবীৰে প্ৰতিবাদত অটল হৈছিল ৰাইজ আমি নিউজ 18 অসম নৰ্থ ইষ্টতো ধিংকন্যাক ন্যায় দিয়ক শ্লোগানেৰে বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু অৱশেষত মূল অভিযুক্ত তফাজ্জুল ইছলামৰ হলিল সমাধি ঘটিল ডিঙৰ বৰভেটি অঞ্চল এই বৰভেটি অঞ্চলতে সংঘটিত হৈছিল সেই লজ্জাজনক কাণ্ড এই তিনি পৈশাচিক মনোবৃত্তিৰ যুৱকে এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত সেই ধৰ্ষণ দলবদ্ধ ধৰ্ষণ কাণ্ড সংঘটিত কৰি সমগ্ৰ ৰাজ্যত খলকনি সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যৰ জুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল সমগ্ৰ ৰাজ্যবাসীয়ে ধিংকন্যাৰ বাবে চকুলো টুকিছিল আৰু সকলোৱে দাবী জনাইছিল যে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক মুখ্যমন্ত্ৰীয়ে কঠোৰ সকিয়নি প্ৰদান কৰিছিল আৰু সেই মৰ্মে নিশাৰ ভাগত এই অভিযান চলাবলৈ লৈ যোৱা হৈছিল আজি প্ৰায় পুৱতি নিশা 4 বজাত এয়া বৰভেটি অঞ্চলৰ এই স্থানতে তদন্তৰ বাবে লৈ অহা হৈছিল সিন ৰিক্ৰিয়েশ্যন কৰি থকাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফসহ পলায়নৰ চেষ্টা চলাই হলিল সমাধি ঘটিল তফাজ্জুল ইছলামৰ ইয়াৰ পিছতে স্বাভাৱিকতে ধিঙৰ ৰাইজে আদৰণি জনাইছে এনেকুৱা এটা খবৰ শুনাৰ লগে লগে আনন্দ প্ৰকাশ কৰিছে বিভিন্নজনে আনন্দ প্ৰকাশ কৰিছে যদিও দাবী উত্থাপন হৈছে এই মুহূৰ্ততো যে বাকি দুই অভিযুক্তৰ বিৰুদ্ধে দৃষ্টান্তমূলক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হওক বাকি দুই অভিযুক্তক অতি শীঘ্ৰে কৰায়ত্ব কৰা হওক চিনাক্ত কৰা হওক এই দাবীৰে পুনৰ সৰব হৈ আছে আজিও 10 বজাৰ পৰা প্ৰতিবাদত বহিব ধিঙৰ নাৰী ধিঙৰ মহিলা ধিঙৰ যুৱতী ছাত্ৰ ছাত্ৰী দল সংগঠন সকলো ওলাই আহিব প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যে সমগ্ৰ ৰাইজৰ সমগ্ৰ দেশে এই ঘটনাটোক এটা গৰিহণা দিছে এই গৰিহণাৰ যিটো ভগৱানৰ যিটো আশীৰ্বাদ যিটো পাপ ৰাইজৰ যিটো বুলি কয় অভিশাপ এই অভিশাপে তেওঁক মেৰাই ধৰিছে আৰু এই অভিশাপৰ ফলতে তেওঁ এনকাউণ্টাৰ নকৰাৰ আগতে তেওঁ মৃত্যুবৰণ কৰিবলৈ হৈছে গতিকে ৰাইজৰ অভিশাপ বহুত সাংঘাতিক গতিকে কোনো অপৰাধীয়ে ৰাইজৰ কাঠগড়াৰ পৰা কোনো অপৰাধীয়ে সাৰি যাব নোৱাৰে সেইটোকে আজি প্ৰমাণিত কৰিলে এটা কথা কয় নহয় ভগৱান বোলা এজন আছে এই ক্ষেত্ৰত আমি ধিংবাসী ৰাইজৰ যোৱা ঘটনাটো সংঘটিত হোৱাৰ পৰা এটা তীব্ৰ প্ৰতিবাদ আছিলে তীব্ৰ দাবী আছিলে যে দোষীক এনকাউণ্টাৰ কৰিব লাগে কিন্তু আৰক্ষীয়ে এনকাউণ্টাৰ নকৰিলেও তাৰ ফল আৰক্ষীৰ সন্মুখতে তেওঁ নিজে পানীত জঁপিয়াই যিধৰণে মৃত্যুবৰণ কৰিলে ইয়াক লৈ ধিংবাসী ৰাইজ সুখী আৰু সেই যি কণমানি নাবালিকাগৰাকী আছিলে তাই ন্যায়ৰ ক্ষেত্ৰত কিছু হ'লেও আমি সকাহ পোৱা যেন অনুভৱ কৰিছোঁ কাৰণ এটা দীঘলীয়া প্ৰচেষ্টাত চৰকাৰী ধনৰ ভাত খুৱাই থকাতকৈ এই যিটো আজি সংঘটিত হ'ল ঘটনা যে পুৱাই এটা ভাল খবৰ ধিংবাসীৰ বাবে কিছু আশাৰ ৰেঙনি আহিছে ধিংবাসীৰ মাজত আৰু এই অপৰাধীৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ কম্প্ৰমাইজ নহয় বাকী থকা দুগৰাকীৰ ক্ষেত্ৰতো যাতে আৰক্ষীয়ে নহ'লে ভগৱানেও এনেকুৱা এটা দৃষ্টিৰেই নিক্ষেপ কৰে তাকে আমি কামনা কৰিছোঁ এয়া ৰাইজৰ প্ৰতিক্ৰিয়া ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লগতে দাবী জনাইছে বাকি দুই অভিযুক্তক অতি শীঘ্ৰে কৰায়ত্ব কৰা হওক আৰু ধিঙত ধাৰাবাহিকভাৱে এই অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে তিনি নৰপিশাচৰ বলি হয় 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰী আৰু ধাৰাবাহিক এই ধৰণৰ ঘটনাই ধিংবাসীক এই মুহূৰ্তত নিদ্ৰাহৰণ কৰিছে ধিঙৰ কেইবাখনো গাঁৱত এতিয়া খিলঞ্জীয়া অসমীয়াই থাকিব নোৱাৰা অৱস্থাৰ পৰিৱেশ হৈছে স্প্ৰে গেঙৰ সন্ত্ৰাস এফালে আৰু আনফালে এনে পৈশাচিক এই নৰপিশাচৰ তিঘিল ঘিলনি
এই নৰপিশাচসকলে এতিয়া ঢিং অঞ্চলত এনেদৰে পিটাই ফুৰিছে কিলকিলাই ফুৰিছে নৰৰূপী এই পিশাচসকলে আৰু এইসকল পিশাচক নাকি লগাবলৈ এতিয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে ইয়াৰ পূৰ্বে যি স্প্ৰে গেঙৰ সন্ত্ৰাস আছিল সেই স্প্ৰে গেঙক নাকি লগাবলৈ ঢিং আৰক্ষী সক্ষম হোৱা নাছিল যাৰ বাবে পূৰ্বৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকগৰাকীক বদলি কৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক বদলি কৰা হ'ল নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক তালৈ অনা হ'ল কিন্তু তাৰ পিছতো এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত হ'ল পেট্ৰলিঙৰ ব্যৱস্থা নাই ঢিঙত এই অঞ্চলসমূহত পেট্ৰলিঙৰ ব্যৱস্থা নকৰে আৰক্ষীয়ে সেই অভিযোগ ৰাইজৰ অভিযোগ ইয়াৰ পূৰ্বে আমি বাতৰি সম্প্ৰচাৰ কৰোঁতে ৰাইজে সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল স্প্ৰে গেঙৰ বিৰুদ্ধে ডকাইতিৰ বিৰুদ্ধে যুৱতী নাৰী নিৰ্যাতনৰ বিৰুদ্ধে আকৌ সেই ঢিঙতে এনেদৰে ধাৰাবাহিক ৰূপত অপৰাধজনিত ঘটনা সংঘটিত হোৱাত ৰাইজ এই মুহূৰ্তত আতংকিত শংকিত বিশেষকৈ মহিলা সমাজ নাৰী সমাজ নিৰাপত্তাহীনতাত ভুগিছে আৰু সেয়েহে কালিৰ দিনটোত চৰকাৰে নাৰী মহিলাসকলৰ বাবে যিসমূহ আঁচনি ৰূপায়ণ কৰিছে সেইসমূহ আঁচনি তেওঁলোকক নালাগে তেওঁলোকক নিৰাপত্তা লাগে তেওঁলোকক ন্যায় লাগে সেই দাবী উত্থাপন কৰিছিল চৰকাৰৰ ওচৰত বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰি কৈছিল যে গৃহ বিভাগ ব্যৰ্থ হৈছে যদি ৰাইজৰ আস্থা লাগে গৃহ বিভাগক তেতিয়াহ'লে দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰক এইসকল অপৰাধীৰ বিৰুদ্ধে সেই দাবী উত্থাপন কৰিছিল বিভিন্ন দল সংগঠনে আমি বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম এটা চমু বিৰতিৰ সময় বিৰতিৰ পিছতে আমি সংযুক্ত হ'ম নগাঁৱৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে ঢিংকাণ্ডৰ আমি খবৰ জনাই আছো ঢিংকাণ্ডৰ মূল অভিযুক্ত তফাজ্জুলৰ খলিল সমাধি ঘটিছে আৰু ৰাইজৰ এই মুহূৰ্তত প্ৰতিক্ৰিয়া যে আংশিকভাৱে ঢিংকন্যাই ন্যায় লাভ কৰিছে কিন্তু তথাপিও এই মুহূৰ্তত আশ্বস্ত হ'ব পৰা নাই ঢিংবাসী বাকী দুই অভিযুক্তৰো এতিয়া চৰম শাস্তি হোৱাটো বিচাৰিছে কাৰণ ঢিঙৰ জনতাই এই মুহূৰ্তত উল্লেখ কৰিছে আমি প্ৰতিক্ৰিয়া আগবঢ়াই লৈছো कल जो हमारा प्रतिवाद हुआ था उस जगह पे प्रतिवाद की जगह से वो ढिंग का जो लोकल लोग है वो लोकल लोग ने बोला था कि जो भी अपराधी है अपराधी का जो शास्ति होगा वो कड़ी से कड़ी होना चाहिए लेकिन वो हमारे मांग को लेकर आज सुबह इस जगह पे लाया था वो अपराधी को लाके जब उसका इंक्वायरी के लिए ले आया था और इंक्वायरी के लिए जब ले आया था वो पानी में उतर पड़ा अपराधी लेकिन उतरने के बाद जब आज सुबह ये खबर मिला सारे ढिंगवासी को वो खबर मिलने के बाद ढिंगवासी किसी की मत पे ढिंगवासी अभी हंस रहा है यही हमारे के लिए अच्छी बात है किसी की मत पे हंसने का कहीं पे नज़ारा नहीं है लेकिन आज किसी की मत पे हंस रहा है ढिंगवासी लेकिन हम जो दो लोग अभी बाहर है उन दोनों को भी हम लोकल प्रशासन को यही बात बताना चाहते हैं जल्दी से जल्दी उनको भी अरेस्ट कीजिए और कड़ी से कड़ी सजा उन दोनों को भी दीजिए तो आप लोग प्रोटेस्ट कर रहे हैं प्रोटेस्ट तो वो लोकल ढिंग आसो ढिंग व्यवसायी संस्था और लोकल जो वुमेन लोग हैं उन लोगों ने प्रोटेस्ट तो जारी रखने के लिए बोला है ইয়াৰ ৰাইজৰ প্ৰতিবাদ ৰাইজে আদৰণি জনাইছে এনেকুৱা এটা পদক্ষেপ এটা নতুন পুৱাৰ আৰম্ভণি বুলি ৰাইজে আজি উল্লেখ কৰিছে ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এয়া ভুক্তভোগীৰ এই মুহূৰ্তত আমি জনাইছো অপৰাধীৰ আত্মীয় হয়তো এয়া আৰু ইয়াৰ ৰাইজৰ প্ৰতিক্ৰিয়া ৰাইজে জনাইছে যে আজি পুৱা এটা নতুন পুৱাৰ আৰম্ভণি হৈছে ঢিঙত আৰু এই নতুন পুৱাৰ পৰাই যাতে আৰু ঢিঙৰ খিলঞ্জীয়া মহিলা নাৰী সকলো সুৰক্ষিত হয় তাৰেই কামনা কৰিছে কিন্তু আশ্বস্ত হ'ব পৰা নাই ৰাইজ এনেধৰণৰ সাধাৰণ এটা মৃত্যু বুলি কৈছে একাংশ লোকে অপৰাধীৰ এনেকুৱা সাধাৰণ মৃত্যু হোৱাটো নিবিচাৰে ৰাইজে বিচাৰে অপৰাধীয়ে তিলকৈ মৃত্যুৰ দুৱাৰদলি থিয় হওক তিলকৈ মৃত্যুমুখত পৰক অপৰাধী এই ধৰণৰ দাবী উত্থাপন কৰিছে এই মুহূৰ্তত ৰাইজে
এফালে আদৰণি জনাইছে যদিও ৰাইজৰ দাবী বহুকেইটা আছে আজিও প্ৰতিবাদ সাব্যস্ত কৰিব বাকি দুই অভিযুক্তক কৰায়ত্ব নকৰা পৰ্যন্ত বাকি দুই অভিযুক্তক শাস্তি প্ৰদান নকৰা পৰ্যন্ত ৰাইজৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ইতিমধ্যে উল্লেখ কৰিছে প্ৰতিবাদী একাংশ লোকে এয়া বৰভেটি অঞ্চল ধিঙৰ বৰভেটি অঞ্চল এই অঞ্চলতে সিন ৰিক্ৰিয়েশ্যনৰ বাবে লৈ অনা হৈছিল তোফাজ্জুলক আৰু আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফসহ পলায়ন কৰি এই পুখুৰীটোতে জাপ দিছিল 2 ঘণ্টা অভিযানৰ অন্তত এছডিআৰএফে উদ্ধাৰ কৰে মৃতদেহ আৰু লোকে লোকাৰণ্য হৈ পৰিছে এই মুহূৰ্তত বৰভেটি অঞ্চল প্ৰায় 15 জনীয়া আৰক্ষীৰ এটা বৃহৎ দলে আজি তদন্তৰ বাবে পুৱা প্ৰায় 4 বজাত লৈ আহিছিল বৰভেটি অঞ্চললৈ आज यहाँ पर क्या हुआ आज यहाँ पर मतलब यहाँ पे जो रेपिस्ट था सबको पता है वो बात कि 3 रेपिस्ट एक मतलब 14-15 साल की लड़की का रेप किया रेप करके इसी तालाब के पास ऐसे छोड़ के गया था अभी वो हॉस्पिटल में है वो हॉस्पिटलाइज्ड है अभी उसका ट्रीटमेंट चल रहा है लेकिन जो आदमी एक आदमी को पकड़ा पुलिस ने उसको मतलब हम लोग को मॉर्निंग मतलब न्यूज़ आया कि उसका डेथ हो गया लेकिन हम लोग का सवाल ये है कि उसको मतलब ऐसे कैसे उसका डेथ हो गया हम लोग को चाहिए था कि हम लोग कल से प्रतिवाद कर रहे जो महिला समिति है जो महिला संस्था है सब लोग हम लोग प्रतिवाद कर रहे हम लोग को चाहिए कि जो धर्षणकारी है जो रेपिस्ट है उन लोग को हम लोग को सौंपिए हम लोग उन लोग को सजा देंगे जो सजा देना जो लड़की अभी सी इज सफरिंग लाइक लॉट्स ऑफ पेन सी इज सफरिंग तो हम लोग को चाहिए कि उसको मतलब ऐसा सजा दे जो रेपिस्ट है उसको ऐसा सजा दे कि पूरी दुनिया याद रखे पूरी दुनिया हमेशा याद रखे जो रेपिस्ट है वो लोग रेप करने से पहले 1000 बार सोचे कि रेप करने से हम लोग को ऐसे दर्दनाक मृत्यु होगा तो हम लोग को मतलब पुलिस प्रशासन भी है जो हम लोग का असम सरकार है सबको यही अनुरोध है कि जो 2 रेपिस्ट अभी भी घूम रहे खुले आसमान के नीचे घूम रहे उन लोगों को हम लोग को सौंपिए अगर आप लोग उन लोगों को मतलब ऐसा मौत नहीं दे सकते तो हम लोग देंगे जो महिला समिति है जो समाज है हम लोग उसको ऐसा मौत देंगे कि पूरी दुनिया पूरी भारत वर्ष याद रखे तो अभी भी दो नहीं पकड़ा गया है एक ही पकड़ा गया है जो जिसका अभी मौत हो गया उसका डेथ हो गया आज मॉर्निंग को हम लोग को मिला है उसका डेड बॉडी इसी तालाब में मिला है तो हम लोग को अभी बाकी जो रेपिस्ट है जो घूम रहे हैं अभी भी उन लोगों को मतलब पकड़ के हम लोग को सौंपना है उन लोग को इतना आसान मृत्यु वो डिजर्व नहीं करते जो लड़की अभी भी सफर करे उसका हाथ टूट गया उसका गला ऐसे फूल गया 12 to 15 स्टिच उसको पड़ा है हॉस्पिटल में अभी भी वो हॉस्पिटलाइज्ड है तो जो वो पेन में है जो लड़की उसके हिसाब से तो ये बहुत कम पेन में मरा है उसका कम पेन में उसका डेथ हुआ है अच्छा, आप लोग अभी भी प्रोटेस्ट जारी रखेंगे हाँ प्रोटेस्ट अभी भी हम लोग का जारी रखेगा ऐसे ही होगा प्रोटेस्ट पूरा दिन होगा जब तक वो बाकी 2 कल्प्रिट पकड़ नहीं जाता तब तक हम लोग का प्रोटेस्ट ऐसे ही चलता रहेगा आपका नाम मेरा नाम भास्वती देवी हाँ আৰু এয়া এগৰাকী যুৱতীৰ মৰ্ম বেদনা এগৰাকী নাবালিকাৰ ওপৰত যি বৰ্বৰ কাণ্ড সংঘটিত হ'ল তাক কোনোপধ্যে সহজভাৱে ল'ব পৰা নাই আৰু সেয়েহে তেওঁলোকৰ এই প্ৰতিবাদ অব্যাহত থাকিব আৰু এনেকুৱা শাস্তি বিহক যাতে সমগ্ৰ দেশ সমগ্ৰ বিশ্বই মনত ৰাখে আৰু এনেকুৱা ধৰণৰ অপকৰ্ম কৰাৰ পূৰ্বে যাতে 10 বাৰ ভাবে এয়াই কামনা কৰিছে এই মুহূৰ্তত ঢিঙৰ যুৱতী ঢিঙৰ কিশোৰী ঢিঙৰ ছাত্ৰী ঢিঙৰ মহিলা ঢিঙৰ নাৰীয়ে এই দাবী উত্থাপন কৰিছে এই মুহূৰ্তত এটা নতুন পুৱাৰ আৰম্ভণি হ'ব বুলি আশা প্ৰকাশ কৰিছে আজি এই পুখুৰীটোৰ কাষতে মুৰ্মুৰ্ষু অৱস্থাত পেলাই থৈ গৈছিল যেনে কৰ্ম তেনে ফল আৰু ইতিমধ্যে ৰাইজে সেই কথাই কৈছে যে যেনে কৰ্ম কৰিছে তাৰে ফল পালে আজি তোফাজ্জুলে আৰু তোফাজ্জুলৰ এই পুখুৰীটোতে যিটো পুখুৰীৰ পাৰত পেলাই থৈ গৈছিল মুৰ্মুৰ্ষু অৱস্থাত সেই অসৎ কাৰ্য চৰিতাৰ্থ কৰি আৰু সেই পুখুৰীতেই মৃত্যুক আঁকোৱালিলে লম্পট তোফাজ্জুলে আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছো নিউজ ৰুমৰ পৰা বিষ্ণু এটা নতুন পুৱাৰ আৰম্ভণি বুলি ক'ব খুজিছে ঢিঙৰ একাংশ লোকে কিন্তু এতিয়াও কৈছে যে সামান্য এটা আংশিক ন্যায় পাইছে ভুক্তভোগীয়ে সম্পূৰ্ণ ন্যায় পাবলৈ বাকি আছে এনেকুৱা ধৰণৰ এটা যি আজি খবৰ আহিল এই খবৰে নাকি লগাব পাৰিবনে সেই সকল পৈশাচিক মনোবৃত্তিৰ লোকক এয়াই হৈছে এইখিনি মুহূৰ্তত ডাঙৰ প্ৰশ্ন
চাওক জয়ন্ত আচলতে 3জন ধৰ্ষণকাৰী আছিল তাৰে এজনৰ ইতিমধ্যে দুৰ্ভাগ্যবশতঃ মৃত্যু হৈছে পুখুৰীত পৰি আৰু যোৱা নিশা যিহেতু চিন ৰিক্ৰিয়েট কৰিবৰ কাৰণে আৰক্ষীয়ে লৈ গৈছিল আৰু সেই সময়ছোৱাতে আৰক্ষীৰ বেহু ফালি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল তফাজুল ইছলামে আৰু তাৰপিছতে দুৰ্ভাগ্যজনকভাৱে হলিল সমাধি ঘটি মৃত্যুক সাৱটি লৈছিল কিন্তু জয়ন্ত যদি চোৱা যায় এতিয়ালৈকে আজি প্ৰায় 24 ঘণ্টাৰো অধিক সময় উকলি গ'ল কিন্তু এতিয়ালৈকে আৰক্ষীয়ে ঢিং আৰক্ষী বা অসম আৰক্ষীয়ে বাকী 2জন ধৰ্ষণকাৰীক কিন্তু গ্ৰেপ্তাৰ কৰিব পৰা নাই বা সক্ষম হোৱা নাই ই কিন্তু আৰক্ষীৰ বাবে এটা অত্যন্ত বিফলতা বুলি ক'ব লাগিব যদিওবা ক্ষুব্ধ ৰাইজে তেওঁলোকে সাময়িকভাৱে এটা ন্যায় পাইছে বুলি তেওঁলোকে ধাৰণা কৰিছে বা তেওঁলোকে ক্ষোভত বা আৱেগিক হৈ এই ধৰণৰ কথা কৈছে কিন্তু দুটাকৈ ধৰ্ষণকাৰী এতিয়াও কিন্তু আৰক্ষীৰ জালত পৰা নাই দেখা গৈছে যে ঢিঙৰ সেই অঞ্চলটোত বিগত কেইবা মাহৰ পৰা ধৰি ধাৰাবাহিকভাৱে এনেকুৱা ধৰণৰ কিছু ঘটনা সংঘটিত হৈ আহিছিল যৌনৰ নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আহিছিল আজি আমি যদি চাওঁ জয়ন্ত কিছুদিন পূৰ্বে এগৰাকী 60 বছৰীয়া মহিলাক ধৰ্ষণ কৰা হৈছিল মুখত চেতনানাশক স্প্ৰে কৰি পেলাই এটা অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু তাৰ পিছতে ঢিঙত যিটো ঘটনা সংঘটিত হ'ল এগৰাকী ছাত্ৰী কিশোৰী টিউচনৰ পৰা উভতি আহি থকা অৱস্থাত 3টা নৰপিশাচে গণধৰ্ষণ কৰিছিল বা দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল যি সময়ত অসম আৰক্ষীয়ে সচেতন হৈছে বা অসম আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা ভাল হৈছে বুলি কৈছে অসমৰ ৰাইজক বা মুখ্যমন্ত্ৰীয়ে কৈছে সেই সময়ত কিন্তু এনেকুৱা ধৰণৰ ঘটনাই কিন্তু সেই অঞ্চলটোকে বুলি নহয় অন্যান্য অঞ্চলৰ কিন্তু ছাত্ৰ ছাত্ৰী বা মহিলাসকলৰ ক্ষেত্ৰত কিন্তু এটা বিভীষিকাময় পৰিৱেশৰ বিষ্ণু যদি চাই কালি দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৰ্বৰ কাণ্ড যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যি স্থানত খিলঞ্জীয়া সংখ্যালঘুত পৰিণত হৈছে সেই স্থানতে এনেধৰণৰ অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে যদি তেনেকুৱা ধৰণৰ তথ্য আছেই চৰকাৰৰ ওচৰত তেতিয়াহ'লে কিন্তু সেই স্থানসমূহত মুখ্যমন্ত্ৰী কোৱাৰ দৰে যি স্থানত খিলঞ্জীয়া সংখ্যালঘুত পৰিণত হৈছে তাত নিৰাপত্তাৰ ফুপুলা স্বৰূপ কিয় তাত নিৰাপত্তা কটকটীয়া কৰিবলগীয়া কিছু প্ৰয়োজনীয়তা আছিল চৰকাৰ প্ৰশাসনৰ আমি যদি কওঁ আগৰ ইতিহাস যদি চাওঁ যে বটদ্ৰৱা থানা যি ধৰণে জ্বলাই দিছিল সেই অঞ্চলটোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান সেই অঞ্চলটোত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সেই অঞ্চলত থানা জ্বলাই দিয়াৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হৈছিল আৰু সেই সময়তো মুখ্যমন্ত্ৰীয়ে কৈছিল যে সংখ্যালঘুত পৰিণত হৈছে খিলঞ্জীয়া লোকসকল আৰু এটা বিশেষ সম্প্ৰদায়ৰ লোকে এটা বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপত লিপ্ত হৈছে বা যিসকল খিলঞ্জীয়া লোকক অত্যাচাৰ কৰিছে গতিকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা দোষী যিয়ে নহওক কিয় বা যোনেই নহওক সেই দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কোনো অপৰাধমূলক কাৰ্য যাতে নহয় তাৰ প্ৰতি অসম আৰক্ষী সচেষ্ট থাকিব কিন্তু মূৰকত দেখা গ'ল সেই ঘটনাৰ এবছৰ পাৰ নহওঁতেই লাহেকৈ এইবাৰ দেখা গ'ল যে ঢিঙতো একেধৰণৰ ঘটনা সংঘটিত হ'ল কিছুদিন পূৰ্বে এখন 4খন গাঁৱত অসমৰ নগাঁৱৰ 4খন গাঁৱত দেখা গৈছিল ঢিং অঞ্চলৰে এটা স্প্ৰে চেতনানাশক স্প্ৰে প্ৰয়োগ কৰি পেলাই মহিলাসকলক বা যুৱতীসকলক ধৰ্ষণৰ দৰে এটা ধাৰাবাহিক ঘটনা সংঘটিত হৈছিল কিন্তু এই বিষয়টো যদি চোৱা যায় যে লাহে লাহে এই যেন মুখ্যমন্ত্ৰীয়ে কোৱা সেই যি তেওঁৰ মন্তব্য বা তেওঁৰ যি ধাৰণা সেই যেন ধাৰণা যেন প্ৰকট হৈ আহিছে আৰু ক্ৰমান্বয়ে দেখা গৈছে যে খিলঞ্জীয়া লোকৰ ওপৰত আক্ৰমণ বৃদ্ধি হৈছে বিভিন্ন ধৰণে হওক সেয়া আৰু ঢিঙৰ শেহতীয়া যি ঘটনা সেই ঘটনাই কিন্তু চিন্তাৰ উদ্ৰেক ঘটাইছে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ইয়াৰে সৈতে সময় হৈছে গুড মৰ্ণিং 18 পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে লৈ আহিম লাইভ আৱাৰ নমস্কাৰ